হেলিকপ্টাৰে উৰিছিলো, কিন্তু গোৱালপাৰা আৰু ৰংজুলি দুধনৈৰ আকাশত বহুত বেছি মেঘ জমা হৈ থকাৰ কাৰণে পাইলটে হেলিকপ্টাৰখন উভতাই লৈ আহিলে। এতিয়াও মই খানাপাৰাতে বহি আছো, বতৰ ভাল হলে যাম বুলি, কিন্তু পাইলটে সম্ভাৱনা নাই বুলি কৈছে আৰু ময়ো সেইকাৰণে খানাপাৰাতে অপেক্ষা কৰি আছো। আজি মনত খুব ইচ্ছা আছিলে গোৱালপাৰা আৰু মানকাছাৰত যাবৰ বাবে, আপোনালোকৰ লগত কথা পতাৰ বাবে, আকৌ এবাৰ মোদী চৰকাৰ নাচিবৰ বাবে মনত বহুত ইচ্ছা আছিলে, কিন্তু যাব নোৱাৰিলো। ইলেকশ্যনৰ পিছতে, লোকসভা ইলেকশ্যনৰ পিছতে এদিন মই গোৱালপাৰালৈ যাম আৰু আপোনালোকৰ লগত কথা বতৰা পাতিম। চাউথ চালমাৰতো যাম, মানকাছাৰতো যাম, কথা বতৰা পাতিম। আজিৰ সভাত বহু সংখ্যক আমাৰ ইছলাম ধৰ্মাৱলম্বী লোক আহিছে, মুছলমান লোক আহিছে। মই কেইটামান কথা আপোনালোকক ক'ব খুজিছো। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিলে, সেই সময়ত কংগ্ৰেছ দলে প্ৰচাৰ চলাইছিলে যে মোদীজী যদি প্ৰধানমন্ত্ৰী হয়, দেশত নামাজ নহব, ঈদ নহব, ৰোজা নহব, হজ নহব, ইফতাৰ নহব। কিন্তু নৰেন্দ্ৰ মোদী আজি 10 বছৰ প্ৰধানমন্ত্ৰী হৈ থাকিলে, এটা দিনৰ কাৰণেও আমাৰ নামাজ বন্ধ হৈছে নেকি? কোনোবা এটা ঈদ আমি পালন নকৰাকৈ আছো নেকি? কোনোবা এদিন সন্ধিয়া আমি ঈদৰ সময়ত, ৰোজাৰ সময়ত ইফতাৰী নকৰাকৈ আছো নেকি? বা আমি ৰোজা নকৰাকৈ আছো নেকি? কংগ্ৰেছৰ সময়ত হজত যিমান মানুহ অসমৰ পৰা গৈছিলে, আজি তাতকৈও বেছি মানুহ হজত অসমৰ পৰা যায়। ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে